আজি ঔটেঙা মোৰ ষ্টাইলত মই বনালোঁ। চাওঁ আহকচোন কেনেকৈনো বনালোঁ। হেল্ল' গাইজ, আসসালামু আলাইকুম, নমস্কাৰ। সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ঔটেঙাখিনি ভালদৰে কাটি ল'লোঁ। তাৰপিছত মই অকণমান বইল কৰি লওঁ। বইল কৰি ল'লে মানে কি হয়, কেঁহা কিছুমান ঔটেঙা এনেকুৱাও বুঢ়া থাকে নাই, কেঁহা লাগে। তো সেইটো কাৰণে মানে সেই কেঁহা ভাৱটো গুচি যাব। এই ঔটেঙাখিনি মানে বুঢ়া অলপ আছিলে, সেইটো কাৰণে। তাৰপিছতে মছলাত মই লৈছোঁ জিৰা, পিঁয়াজ, নহৰু, জলকীয়া গুড়ি, হালধি। তেলত মই পাঁচফোৰণ অকণমান দিলোঁ। তাৰপিছত মছলাখিনি দি দিলোঁ। তাৰপিছত ভাজি ল'লোঁ, এনেদৰে ভাজি ল'লোঁ। আপোনালোকে এনেকৈ বনাই খাবচোন, সোৱাদ লাগে। আপোনালোকে সকলো নিজৰ নিজৰ ষ্টাইলত বনায় ঔটেঙা, কিন্তু এদিন মোৰ ষ্টাইলত বনাই চাবচোন, কেনেকৈনো লাগে ক'বচোন। ঔটেঙাখিনি দিলোঁ। ইয়াত অকণমান চেনিও দিব পাৰে, চেনি দিলে সোৱাদটো ভাল লাগে। তো আজি মই চেনি নাই দিয়া, আনকালে মানে দিওঁ, আজি নাই দিয়া। আজি জ্বলাকৈ খাবলৈ মন গৈছে, তো সেইটো কাৰণে আজি এনেকৈ বনাইছোঁ। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ।